হয় চাওক মই বৰ্তমান উপস্থিত আছো কাহিলীপাৰাৰ কল্যাণী নগৰত আৰু এই যি দেখিছে এই গৃহ নম্বৰ 24 এই গৃহ নম্বৰ 24তে কিন্তু যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আত্মহননৰ দৰে ঘটনা লগতে আৰু যি প্ৰেমিক প্ৰেমিকাৰ মাজত দুইজনৰ মাজত আসলতে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কাজিয়াৰ সূত্ৰপাতৰ পাছতে কিন্তু ভয়ংকৰ পৰিণতিৰ সৃষ্টি হৈছিল ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে বৰ্তমান প্ৰেমিকা যিগৰাকী প্ৰেমিকাক এটা বন্ধ কোঠালিত ৰাখি তাৰ পাছতে প্ৰেমিকে সেই জীৱনৰ চৰম সিদ্ধান্ত আসলতে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে এতিয়া প্ৰেমিকাই নিজৰ হাত কাটি তেওঁ আত্মহননৰ চেষ্টা চলাইছিল বৰ্তমান প্ৰেমিকা হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত কিন্তু হায়াত হাস্পতালত নিয়াৰ পাছতে কিন্তু আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল যে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বহু দিনৰ পৰা তেওঁলোকে কাজিয়াত লিপ্ত হৈ আছিল আমি ঘৰটো দেখাবলৈ চেষ্টা কৰিছো গৃহ নম্বৰ 24 আমি ইয়াত দেখাইছো গৃহ নম্বৰ 24 কাহিলীপাৰাৰ কল্যাণী নগৰৰ এই গৃহ নম্বৰ 24ৰে যি ভাড়াঘৰ আছিল সেই ভাড়াঘৰতে আছিল দুইগৰাকী যুৱক যুৱতী আসলতে বহু দিন ধৰি তেওঁলোকৰ মাজত যি কাজিয়া হৈছিল বা প্ৰেমৰ সম্পৰ্কক লৈ হওক বা অন্য কিছু কাৰণতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল কাজিয়াৰ পাছতে কিন্তু এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ সংঘটিত হৈছে আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে যিজন যুৱক আসলতে সেই যুৱকজনক জিএমচিএইচত ৰখা হৈছে আৰু আমি পুনৰবাৰ গৃহটো দেখাবলৈ চেষ্টা কৰিছো গৃহ নম্বৰ 24 এই গৃহ নম্বৰ 24ৰে ভাড়াঘৰত তেওঁলোক আছিল দুয়োৰে ঘৰ আসলতে নলবাৰীৰ বুলি জানিব পৰা গৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাৰ ভাগতে আসলতে যুৱকজনৰ যি নৱজ্যোতিক তালুকদাৰ সেই নৱজ্যোতিক তালুকদাৰৰ মৃতদেহ জিএমচিএইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰিছে এটা কথা উল্লেখ কৰিব লাগিব যে যুৱতীগৰাকীয়ে নিজেই আৰক্ষীক খবৰ দিছে যে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা আৰু আৰক্ষী অহাৰ পূৰ্বে আসলতে যুৱতীগৰাকীয়ে নিজৰ হাত কাটি নিজেই আত্মহননৰ চেষ্টা চলাইছিল আৰু তাৰ পাছতে আৰক্ষীয়ে আহি সংকটজনক অৱস্থাত যুৱতীগৰাকীক হায়াত হাস্পতাললৈ লৈ গ'ল আৰু বৰ্তমান সংকটজনক অৱস্থাত হায়াত হাস্পতালত আসলতে চিকিৎসাধীন অৱস্থাত আছে বুলি আমি বৰ্তমান সময়লৈকে গম পাইছো তাৰ পাছৰখিনি আসলতে ক'ব লাগিব যে হায়াত হাস্পতালত যেতিয়া তেওঁ চিকিৎসাধীন অৱস্থাত আছিল বা তেওঁক সংকটজনক অৱস্থাত হায়াত হাস্পতাললৈ লৈ যোৱা হৈছিল তাৰ পাছতে তেওঁৰ কিন্তু বিস্ফোৰক স্বীকাৰোক্তি বুলি ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত সংঘাত হৈছিল প্ৰেমৰ ক্ষেত্ৰতে হওক বা অন্য কিছু কাৰণতে সেই সংঘাতৰ পাছতে কিন্তু এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই স্বীকাৰোক্তি যিগৰাকী যুৱতীৰ সেই যুৱতীগৰাকী নিজ মুখে আৰক্ষীৰ আগত সেই কথা আচলতে তেওঁ ব্যক্ত কৰিছে আৰু পুনৰবাৰ আমি এই কাহিলীপাৰাৰ যি ঘটনা সেই ঘটনাৰ আমি বিৱৰণ দাঙি ধৰিবলৈ চেষ্টা কৰিছিলো এই ঘৰটোৱে হৈছে গৃহ নম্বৰ 24 এই গৃহ নম্বৰ 24তে দুয়োজন একেলগে বাস কৰিছিল বহু দিনৰ পৰা আৰু তাৰ পাছতে কিন্তু দুয়োৰে মাজত প্ৰেমজনিত কাৰণতে হওক বা অন্য কিছু কাৰণতে হওক দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বহু দিনৰ পৰা তেওঁলোক কাজিয়াত দুয়োজনৰ মাজত আসলতে কাজিয়া হৈ থকাৰ কথা এই কথা তেওঁ যুৱতীগৰাকীয়ে নিজে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আৰু এয়া কাহিলীপাৰাৰ যি কল্যাণী নগৰৰ গৃহ নম্বৰ 24 আৰু গৃহ নম্বৰ 24তে এই ঘটনা সংঘটিত হয় বুধবাৰে আৰু তাৰ পাছতে এতিয়া বৰ্তমান যুৱকজনৰ যি মৃতদেহ সেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে আৰু যুৱতীগৰাকী বৰ্তমান হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে